হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোক সকলোৱে সুধি আছে যে বাইদেউ আপোনাৰ ঘৰটো বনাই থাকোঁতে দেখালে, কিন্তু হ'লেই নে নাই আপুনি নেদেখালে। তাকে বহুত কামৰ ব্যস্ততাৰ মাজত আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ। এয়া যে দেখিছে ফ্ৰণ্টৰ ছাইডটো, মানে ধুনীয়াকৈ ৰাইজে ধান ৰুই থৈছে, আৰু ফ্ৰণ্টত যে পানী সেইটো পুখুৰী। ইয়াতে এইটো ষ্টক ৰুম, মানে ইয়াত থাকে আৰু ব্ৰইলাৰৰ খাদ্য, ল'ৰা চাইকেল, মানে কিবাকিনি বস্তু আৰু। এয়া আপোনালোকক দেখাইছোঁ ঘৰৰ ফ্ৰণ্টত দুফালে দুখন চাৰ্জাৰ ৰাখিলোঁ ফুলৰ টাব থ'বলৈ। এয়া সৰু সৰুকৈ। তাৰপাছতে আপোনাৰ এয়া ষ্টেপেদি উঠিলোঁ, উঠি এখন সৰুকৈ বাৰাণ্ডাত এখন দেখিছে এয়া আৰাম চকী। এয়া দেউতাকে বনাই থৈ গৈছিল। এয়া গিল লগালোঁ বাৰু, গিলখিনি। এয়া যোৱা বছৰে ধানৰ বস্তা। এইটো হ'ল আপোনাৰ ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমটো মানে এয়া সৰুকৈ কেইপদমান বস্তু আছে, চোফাৰ আছে ইয়াতে। তাৰপৰা ইয়াতে আছে আপোনাৰ শ্ব'কেছ এটা, এখন সৰু ইয়াতে সৰু সৰু ফটো, ল'ৰাৰ সৰুতে তোলা ফটো, স্কুলত পোৱা ট্ৰফি, এয়া এইবোৰ ল'ৰাই নিজে বনোৱা। আমাৰ ঘৰত আকৌ কিনা ফটো নাপাব, চব ল'ৰাই বনোৱা। এয়া স্কুলতে পোৱা বাৰু। এখন সৰু বিচনা, চোফা, ইয়াতে ডাইনিংখনো আছে, টি টেবুলখনো আছে। এইটোৱে হ'ল আপোনাৰ ড্ৰয়িং ৰুম। ইয়াৰ পাছত আমি আহিলোঁ বেডৰুমলৈ। বেডৰুমত কি থাকে আপোনালোকে জানে, মই ক'বলৈ লগা নাই বাৰু। তথাপিতো আৰু গমেই পাইছে। এয়া ল'ৰাই বনোৱা চাপফুল, এয়া এখন সৰু এয়া ল'ৰাই পঢ়া টেবুল, ইয়াতো থাকে কিবাকিনি, এডাল আলনা, ইয়াতে এখন ড্ৰেছিং, এইখন। তাৰপৰা ইয়াতে আপোনাৰ এখন বিচনাত আমি জানি ল'ৰাই মই ইয়াতে শুওঁ আৰু। ইয়াতে এইটো গডৰেজ। তাৰপৰা আহিলোঁ ল'ৰা ৰুমলৈ। এইটোৱে হ'ল আমাৰ ল'ৰা ৰুম। ইয়াতে আপোনাৰ দুখন বিচনা আছে। ইয়াত আপোনাৰ ল'ৰাই দেখিছে নহয়, এখন পঢ়া টেবুল। এইবোৰ যে দেখিছে চব ল'ৰাই হাতে বনাই থৈ দিয়ে, মৰম লগা কৰি। আৰু ৰুমটো যে সজায়, মই সজোৱা নাই, ৰুমবোৰ চব ল'ৰাই সজাইছে। মই সজালে এটা পচন্দ নহয়। ইয়াতে এখন টেবুল আছে, টেবুলত থাকে আৰু কিবাকিবি ল'ৰাৰ অপ্ৰয়োজনীয় কিতাপ বা পানী বটল এনেকৈ কিবাকিনি থয়। ইয়াতে এডাল ল'ৰা আলনা, আমাৰ দুয়োটাৰে আলনা এক্সট্ৰা। আৰু দেখিছেই যে দুখন বিচনা, কাৰণ আলহী আহিলে বিচনাৰ প্ৰয়োজন হয়, সেইকাৰণে আৰু আছে আৰু বিচনা। এয়া ৰুমকেইটা মই দেখাই এতিয়া আপোনালোকক আকৌ মৰমৰ মোক পাকঘৰখন দেখাবলৈ আহিছোঁ। ভঙা চিঙা পাকঘৰখন চাওক। সেয়া আপোনালোকেতো গমেই পাইছে ঘৰ সাজিবলৈ কিমান পইচা, গতিকে পাকঘৰটো বনাবলৈ নোৱাৰাৰ কাৰণে মই এনেকৈয়ে পাকঘৰটো থৈ দিলোঁ। এইফালে আপোনাৰ দমকলৰ পালে যাব পাৰি, পাছফাললৈ লেট্ৰিন বাথৰুমলৈ যাব পাৰি এইফালে। তাৰপৰা ইয়াতে আছে আপোনাৰ গেছ। তাৰপৰা আছে আৰু গোটেই মানে পাকঘৰৰ বস্তুখিনি ইয়াতে থওঁ, বাচন বৰ্তনৰ পৰা ধৰি ইয়াতে আছে। এয়া আপোনালোকক দেখাই দিছোঁ, এয়া চাওক কেনেকৈ। ইয়াতে থাপনাখন যে দেখিছে, ইয়াতে ভগৱানক আমি ধূপ দিওঁ বাৰু ৰাতিপুৱা সন্ধ্যা। ইয়াতে এইটো খোলটো দেখিলে ল'ৰাই সৰুতে বজোৱা। আজিলৈ মই ঘৰটো আপোনালোকক দেখালোঁ বাৰু। ইয়াতকৈ মোৰ আকৌ মৰমৰ ঘৰ এখন আছে নহয়, আপোনালোকক দেখাবলৈ আছোঁ। মৰমৰ ঘৰখনৰ এয়া দেখিছে, অকণমান আৰাম কৰিছোঁ। কাম কৰি আহি সেইখনতে অকণমান আৰাম কৰোঁ আৰু। এয়া আহিছোঁ মোৰ মৰমৰ ঘৰখন দেখাবলৈ। চাওক, মানে মোৰ এইজন যে দেখিছে, এজন ডগী, সি যে আমাৰ ঘৰতেই থাকে ডগী। স্প্ৰেটো যে দেখিছে, মই স্প্ৰে কৰোঁ। এয়া আহকচোন ফাৰ্ম, এইখনে মোৰ বেছি আপোন ঘৰ মানে। ইয়াত চাওক, আজি আপোনাৰ পোৱালি কিমান 38 হৈছে। মানে বহুত গৰম, যোৱাকালি আৰু আজি বহুত গৰম দিছে। গৰমৰ কাৰণে ইহঁতক কি খাদ্যটো খাবলৈ দিয়া নাই। খাদ্যটো খালে কি হয়, ইহঁতৰ মানে হৃদষ্ট্ৰক হৈ যায়। সেই খাদ্যটো ইহঁতক খাবলৈ দিয়া নাই। পানীয়েই খাই আছে। আৰু দেখিছে ফেন, ইফালেও ফেন, সিফালে চবফালে ফেনেই দি থৈ দিছোঁ। কালি আৰু আজি মোৰ বহুত কষ্ট হৈছে। কিন্তু এয়া মোৰ ফাৰ্মখন চাওক,